নমস্কাৰ। এয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। ভাবিছোঁ 3 ফাঁকিমান হৰিনাম শুনাই থৈ যাওঁ, আৰু ভাদ মাহ নহয় জানো, আৰু নুশুনালে থাকিবই নোৱাৰোঁ। সেইকাৰণে আপোনালোকক শুনাবলৈ আগ্ৰহ কৰিছোঁ দেই। আৰু কেনেকুৱা পাই নাজানো, মই শুনাইছোঁ আৰু নতুন নাম, মই সেইকাৰণে এতিয়া চাই আপোনালোকৰ আগত গাম। আৰু আপোনালোকে কেনেকুৱা পাই নাজানো, আৰু ভুল হ'লে শুধৰাই ল'ব। আৰু মই গাবলৈ লৈছোঁ, আপোনালোকে শুনকচোন। জীৱন নামৰ বন্তি গছি হিয়াৰ মাজে জ্বলে, সেই বন্তি নুমাই যাব সলিতা নহ'লে। কৃষ্ণ। আৰু এফাকে শুনাইছোঁ। পূবে ওলালে ৰঙা বেলি, পশ্চিমত মাৰ যায়, এনে এটি সুন্দৰ দেহা জমে লৈয়া যায়। নাম লোৱা বাহু তুলি তুলি, হে নাম শুনি ভগৱন্ত আহিব আপুনি। কৃষ্ণ। এয়া অকণমান শুনালোঁ, কেনেকুৱা পাই নাজানো দেই। আৰু আজিলৈ এৰিছোঁ, আৰু নামঘৰলৈ যাওঁ। মই এনেকৈয়ে অকণ আপোনালোকৰ নতুন নাম শুনাই গৈ থাকিম। আৰু ভাদ মাহটো আপোনালোকে শুনিবলৈ পাব। আৰু তাৰপিছততো তেনেকৈ শুনা নহয়নে। ভাদৰ মাহ বুলিলে গোপিনীসকলৰ মন বহুত উৎসাহ হৈ উঠে, বহুত ভাল লাগে। আৰু টাইমটো কেতিয়া আহে, কেনেকৈ যাব পাৰোঁ, কেনেকৈ নাম গাওঁ, সকলো গোট খাওঁ, এইখিনিয়ে নহয়নে। আৰু এৰিছোঁ, নমস্কাৰ। কৃষ্ণ। সকলো ভালে কুশলে থাকক। কৃষ্ণ। শুভ সন্ধিয়া জনাইছোঁ।